পশ্চিম নলবাৰী আঞ্চলিক নাগাৰা সংঘৰ আমাৰ যিদিনা জুবিন গাৰ্গক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় সেইদিনা প্ৰতিষ্ঠা দিৱস আছিল 23 ছেপ্টেম্বৰ আৰু সেইদিনা আমাৰ এইটো বন্ধ কৰা হৈছে আৰু তেখেতক আমি সেইদিনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি সুকলমে পৰিচালনা কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি হোৱাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ যিটো মৃত্যুৰ ন্যায় সেইটো আমি পাব লাগে আমাৰ এই পশ্চিম নলবাৰী আঞ্চলিকৰ সমূহ ৰাইজ তথা আমাৰ আঞ্চলিকৰ পৰাও আমি এটি দাবী জনাইছোঁ। নমস্কাৰ। আজি পশ্চিম নলবাৰী আঞ্চলিক নাগাৰা সংঘৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আজি আমাৰ চলি আছে। আমি সকলোৱে জানো আচলতে যোৱা 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ সংঘৰ প্ৰতিষ্ঠা দিৱস আছিলে, কিন্তু আমাৰ সকলোৰে মৰমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে সেই অনুষ্ঠানটো আমি বাতিল কৰি আজি আমি 12 অক্টোবৰ তাৰিখে আমি পালন কৰিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজি ৰাতিপুৱাৰ পৰা আমি কাৰ্যসূচী চলি আছে। ৰাতিপুৱা আমাৰ কাৰ্যসূচী হ'ল বন্তি প্ৰজ্বলন হৈ গ'ল, বৃক্ষৰোপণ হৈ গ'ল, পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি মহেন্দ্ৰ ডেকাই, তাৰপিছত স্মৃতি যৰ্পণ আৰু লগতে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰ লগে লগে আমাৰ দুজন নাগাৰা নামৰ শিল্পীক তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিলোঁ, দীনেশ তালুকদাৰ আৰু খগেন্দ্ৰনাথ ডেকাদেৱৰ। আৰু এতিয়া ভাগৱত পাঠ চলি আছে আৰু তাৰ কিছু সময় পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাত আমাৰ বিশিষ্ট পাঠকসকলে অংশগ্ৰহণ কৰিব আৰু তাত সকলোৰে অংশগ্ৰহণ কৰিব। তাৰপিছতে আমাৰ সমন্বয় নাগাৰা নাম হ'ব। আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ 30ৰ প্ৰায় 40 গৰাকী পুৰুষ মহিলা পাঠকে ইয়াত নাম পৰিৱেশন কৰিব সমন্বয় ভিত্তিত। এইখিনি কাৰ্যসূচী আমাৰ আছে। তাৰপিছতে আৰু আমাৰ এই যিটো অনুষ্ঠান, তাত এটা অনুষ্ঠান আছে, সেইটো হ'ল কি আমি 5 গৰাকী আমি নাগাৰা নামৰ শিল্পীক আমি ৰাজহুৱা সম্বৰ্ধনা জনাম। সেই 5 গৰাকী শিল্পী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ এজন নাগাৰা নামৰ শিল্পীক মৰণোত্তৰভাৱে দীনেশ তালুকদাৰ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাম। গতিকে 5 গৰাকী শিল্পীক আমি এনেকৈ সম্বৰ্ধনা জনাম। এনেকৈ এই সম্বৰ্ধনাটো আমি প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ আৰু পালন কৰি থাকিম। এই চেগতে আপোনাসবক আমি বহুত ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ আমি আপোনাসবৰ মাজত এনেকুৱা সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।